হাগ্ৰামা মহিলাৰীয়ে বহুত মানুহক গাহৰি মদ খুৱাই লিভাৰ চিৰচিছ কৰি কিডনি নষ্ট কৰি মাৰি পেলালে। আৰে ভাই, কোনোবাই যদি নিজে মদ মাংস নাখায়, কোনোবা হাগ্ৰামা মহিলাৰীয়ে তেওঁক মুখত ঢালি দিব পাৰে নেকি? এই অপ্ৰাসংগিক কথা কিছুমান কোৱাৰ পৰা বিৰত থাকিব অনুৰোধ জনাইছোঁ। যিজন হাগ্ৰামা মহিলাৰী জাতি জনগোষ্ঠী সকলোকে একেলগে লগত লৈ আগবাঢ়ি যাব খুজিছে, সেইজন মানুহে বোলে মানুহক মদ খুৱাই গাহৰি খুৱাই হত্যা কৰিলে। আৰু মই নিজে ক সম্প্ৰদায়ৰ মানুহ এজন, আমি জনগোষ্ঠীৰ মানুহ, আমাৰ জনগোষ্ঠীৰ এইবিলাক আমাৰ কালচাৰ আছে। গাহৰিটো এটা ট্ৰেডিশ্যনেল ফুড হয়। আজি কেইজন মানুহ গাহৰি নোখোৱা মানুহ আছে? আটাই গাহৰি খায়। তেনে ক্ষেত্ৰত হাগ্ৰামা মহিলাৰী খোৱালেহে কোনোবাই গাহৰি খাব নেকি? তেওঁক আমি সাৱধান কৰি দিছোঁ, এনেকুৱা কথা আপুনি নক'ব। আৰু এটা কথা কৈছে তেওঁ যে অনাগত সময়ত বোলে দিহিৰা সমষ্টিৰ পৰা 500 জনতকৈ অধিক BPF দলৰ কৰ্মী UPPL দলত যোগদান কৰিব। হাঁহি উঠিছে আমাৰ। আজিৰ তাৰিখত UPPL দলৰ এখন সভা সমিতি হ'লে 500 মানুহ একেলগে গোট খাই নাই? সুধিবচোন আপোনালোকে। গতিকে মই চেলেঞ্জ কৰিছোঁ তেওঁক, আপুনি এখন সভা পাতক, এই হৰিকৃষ্ণ পাঠকে আৰু মই এখন সভা পাতোঁ BPFৰ পৰা। ক'ত কিমান মানুহ হয়? এই হাঁহি উঠা, গছত গৰু উঠা কথা ক'ব নালাগে। আমি আচলতে লজ্জিত হৈছোঁ তেওঁৰ কথা শুনি। যিটো সময়ত আজি BPF দলত হয়, তেওঁ কৈছে কিছুমান নেতা ওলাই গুচি গৈছে আমাৰ ফালৰ পৰা। গৈছে কোনবিলাক নেতা গৈছে? যিবিলাক নেতাই জাতি জনগোষ্ঠীৰ মাজত মিলা প্ৰীতি নিবিচাৰে, যিসকল নেতাই জাতি জনগোষ্ঠীক একেলগে লৈ আগবাঢ়িব নোখোজে, এই কথাটোৰে হাগ্ৰামা মহিলাৰীৰ লগত এটা বিৰোধ আছে। কাৰণ হাগ্ৰামা মহিলাৰীক সকলোকে লাগে, আৰু সেইসকল নেতা কাকো নালাগে, অকল বড়োখিনিক লাগে। তাৰ কাৰণে সেইসকল নেতাই বিবাদৰ সৃষ্টি কৰি গুচি গৈছে। নেতাহে গুচি গৈছে, এজন নেতা গৈছে, 1000জন কৰ্মী আহিছে। এইটো শুভ লক্ষণ নে? ভাল লক্ষণ নে বেয়া লক্ষণ? এইবিলাক কথা হৰিকৃষ্ণ পাঠকে জানে নে নাজানে? আজি দিহিৰা সমষ্টিত বিগত লোকসভা নিৰ্বাচনত আটাইতকৈ বেছি ভোট পাইছোঁ আমি দিহিৰা সমষ্টিত। গতিকে মই প্ৰমোদ বড়ো ডাঙৰীয়াক অনুৰোধ জনাইছোঁ, প্ৰমোদ বড়ো ডাঙৰীয়া, আপুনি এনেকুৱা এজন নেতা পাইছে, মই আশা কৰিম আহি থকা পৰিষদীয় নিৰ্বাচনত আপুনি এই হিতেশ কি বুলি কয় এইটো হৰেকৃষ্ণ পাঠকক UPPL দলৰ পৰা দিহিৰা সমষ্টিক টিকট প্ৰদান কৰক। তেওঁ আপোনালোকৰ UPPLৰ হৈ প্ৰাৰ্থী হৈ তেওঁ নিৰ্বাচন খেলক। আৰু আমাৰতো জানে প্ৰাৰ্থী এজন আছে, আমি ঘোষণা কৰিবহে বাকী আদিবাসী সম্প্ৰদায়ৰ ফালৰ পৰা। গতিকে কোনে কেনেকৈ হাৰে, কোনে কেনেকৈ জিকে, হৰিকৃষ্ণ পাঠকে কিমানটা ভোট পায় আৰু আমাৰ প্ৰাৰ্থীজনে কিমান ভোট পাই জিকি যায়, সময়ত সেইটো আপোনালোকে দেখিব। গতিকে এইখিনিকে মই কওঁ। যোৱাকালি বড়োলেণ্ড বুবলি নামৰ এটা চেনেল, পৰ্টেল চেনেল এটাত এটা বাতৰি ওলাইছে আমাৰ হাগ্ৰামা মহিলা ডাঙৰীয়াক লৈ, যে প্ৰাক্তন আঁচনি এটা বোলে সেইজন কোনোবা হৰিকৃষ্ণ পাঠক নে কি, দুটামান বৰ সাম্প্ৰদায়িক কথা কৈছে। আমি ইয়াত খুব উদ্বিগ্ন হৈছোঁ, কথাটো আমাৰ দৃষ্টিগোচৰ হৈছে। আমি এইকাৰণে আপোনালোকক ক'বলৈ বাধ্য হৈছোঁ যে এই হৰিকৃষ্ণ পাঠকজন কোন? আমি তদন্ত কৰি গম পালোঁ এইজন এজন দালাল, আছুৰ নামত তেওঁ এজন দালাল। কাৰণ কিয়নো আছুৰ মজিয়াৰ পৰা অহা বা আছু সংগঠনৰ কোনো নেতা বা কৰ্মীয়ে এনেধৰণৰ সাম্প্ৰদায়িক মন্তব্য কেতিয়াও নিদিয়ে। আমি জানো আছু অসমৰ মেৰুদণ্ড হয়, আছুক আমি সন্মান কৰোঁ। সেই ছাত্ৰ আন্দোলনৰ আৰম্ভণিৰ পৰা আছুৱে অসমক এটা সু নেতৃত্ব দি আহিছে। তেওঁলোকৰ বক্তব্য, তেওঁলোকৰ কথোপকথন, তেওঁলোকৰ ভাষণ অত্যন্ত নম্ৰ, ভদ্ৰ, অমায়িক, আৰু কেতিয়াও আছুৱে সাম্প্ৰদায়িক মন্তব্য নকৰে। যিহেতু এইজনে অতি সাম্প্ৰদায়িক কথা এটা কৈছে, আমি তেখেতক প্ৰথমতে গৰিহণা দিছোঁ, আমি তেখেতৰ এই বক্তব্য তীব্ৰ বিৰোধিতা কৰিছোঁ। আৰু যিকেইটা কথা কৈছে এইকেইটা কথাৰ কাৰণে আমি তাক কোনো কাৰণতে ক্ষমা কৰিব নোৱাৰোঁ। তেওঁ কৈছে যে এই হৰিকৃষ্ণ পাঠকজন হ'ল, আমি জনামতে যি সময়ত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই সুদখোৰৰ বিৰুদ্ধে এটা তীব্ৰ অভিযান চলাইছিল, সেই সময়ত এই হৰিকৃষ্ণ পাঠকজনে এজন ডাক্তৰ মুছলপুৰৰ ডাক্তৰ কংকন জ্যোতি মেধি বুলি ডেণ্টিষ্ট হয়, তেওঁক ধন দাবী কৰিছিল। আৰু তেওঁক ধন দাবী কৰাৰ পিছত যেতিয়া তেওঁ কেছ ফাইল কৰে, এই হৰিকৃষ্ণ পাঠকটো এমাহ সময় পলাই থাকিবলগীয়া হৈছিল। এতিয়াও সেই কেছ মচল পথাৰত নিশ্চয় পৰি আছে। সেইজন মানুহে বিগত সময়ছোৱাত আমাৰ BPF দলত জইন কৰিম বুলিও আমাৰ BPF দলৰ বিভিন্ন নেতা কৰ্মীৰ লগত যোগাযোগ চলাইছিল। কিন্তু তেওঁ এটা শকত ধনৰ টপলাৰ কথা কৈছিল। BPF দলৰ ইমান দুৰ্ভাগ্য হোৱা নাই যে কাৰোবাক টকা দি জইন কৰাব লাগে। অৱশেষত তেওঁ UPPL দলত জইন কৰিলে। আৰু আমি ভাবিছোঁ নিশ্চয় যিহেতু BPF দলক তেওঁ টকা ডিমাণ্ড কৰিছিল জইন কৰাৰ বিনিময়ত, নিশ্চয় তেওঁ শকত ধনৰ টপলা লৈয়ে UPPL দলত যোগদান কৰিছে। যোগদান কৰি এতিয়া দুটামান বৰ সাংঘাতিক কথা কৈছে। আমাৰ দৃষ্টিগোচৰ হৈছে যে প্ৰাক্তন আছু নেতা মনোজ দাস, লাফিকুল ইছলাম, তেওঁ মাইনৰিটি
কি কয় মুছলিম সংগঠনৰ পৰা প্ৰতিনিধিত্ব কৰা, এওঁলোকক হাগ্ৰামা মহিলাৰে হত্যা কৰা বুলি কৈছে। আমি এইকাৰণে কৈছোঁ যে মনোজ দাস লাফিকুল ইছলামক হত্যা কৰা মাষ্টাৰ মাইণ্ড বুলি কৈছে, ধেমালি কথা কোৱা নাই, অতি সাম্প্ৰদায়িক কথা। মাষ্টাৰ মাইণ্ড মানে কি? তেওঁ প্ৰমাণ আছে নেকি কিবা? যদি তেওঁৰ হাতত প্ৰমাণ আছে তেওঁ প্ৰমাণ দিয়ক, আৰু যদি প্ৰমাণ নাই এই সাম্প্ৰদায়িক বক্তব্য তেওঁ উঠাই ল'ব লাগিব। আমি কিন্তু ক্ষমা নকৰিম। তেওঁ জানে নে নাজানে হাগ্ৰামা মহিলাৰী এনেকুৱা এজন নেতা BTC গঠন হোৱাৰ পিছৰে পৰা তেওঁ প্ৰতিটো জাতি জনগোষ্ঠীক সমানে গুৰুত্ব দি সমানে শান্তি সম্প্ৰীতি ঐক্য উন্নয়নৰ ফালে আগুৱাই নিব খোজা এজন নেতা হাগ্ৰামা মহিলাৰী, যাৰ কাৰণে আজি তেওঁ বিভিন্ন জনগোষ্ঠীৰ মাজত চেল বনাই যাতে নিজৰ নিজৰ জনগোষ্ঠীক নিজে নিজে উন্নয়ন কৰি লৈ যাব পাৰে, তাৰ বাবে তেওঁ চেল গঠন কৰিছে, কক গঠন কৰিছে। সেই ককৰে কচদাৰ বংশী চেল নিজে এজন সভাপতি, আৰু সেইজন মানুহ যেতিয়া BTC গঠনে 2003 চনৰ 10 ফেব্ৰুৱাৰীৰ পৰা সকলোৱে জানে যে BTCত বসবাস কৰা আটাই BTC নাগৰিক হৈ গ'ল। কিন্তু সেইজন মানুহক কৈছে জংঘল ৰাজ চলোৱা বুলি। হয়, তেওঁ জংঘল ৰাজ কৰিছে, যদি কৰিছে মানুহৰ জংঘল ৰাজ কৰিছে, তেওঁ মানুহক সংস্থাপন দিছে, BTCত থকা মানুহক তেওঁ সংস্থাপন দিছে, মাটিৰ বাৰ্তা দিছে, ভূমিৰ অধিকাৰ দিছে। সেইজন মানুহক তেওঁ কৈছে আজি মাষ্টাৰ মাইণ্ড। গতিকে আমি ইয়াত তীব্ৰ বিৰোধিতা কৰিছোঁ, অতি শীঘ্ৰে তেওঁ এই বক্তব্য উঠাই ল'ব লাগিব, অন্যথা আমি কিন্তু BTCৰ পূবৰ পৰা পশ্চিমলৈকে এই 5খন জিলাত যিমান আমাৰ জিলা কমিটি আছে, ব্লক কমিটি আছে, প্ৰাইমাৰী কমিটি আছে, আটাইকেইটা কমিটিয়ে আমি 100টাতকৈও জিলা সদৰ, আৰক্ষী সদৰ, আৰক্ষী চকীৰ পৰা আৰম্ভ কৰি সকলোতে আমি তেওঁৰ এগেইনষ্টে FIR দৰ্জ কৰিম, FIR দিম। আমি তেওঁক আমি সাৱধান কৰি দিছোঁ। আমি তেওঁক অহা 48 ঘণ্টাৰ ভিতৰত ক্ষমা খুজিব অনুৰোধ জনাইছোঁ। এই বক্তব্যটো উঠাই ল'ব লাগিব, অন্যথা কিন্তু আমি সুদূৰ চিৰাঙৰ পৰা কোকৰাঝাৰলৈকে আমি তেওঁৰ বিৰুদ্ধে কেছ দিম। প্ৰতিক্ৰিয়া আমাৰ প্ৰাক্তন চিফ হাগ্ৰামা মহিলাৰী দেৱৰ ওপৰত কৰিছে, সেইটো অতিকে নিন্দনীয় বুলি আমি ভাবিছোঁ। কাৰণ তেখেতে জংঘল ৰাজ চলোৱা বুলি কৈছে হাগ্ৰামা মহিলাৰী দেৱক, আৰু মানে পিঞ্জৰাত আবদ্ধ আছে, তেওঁ যদি ওলাই আহে মানে ইয়াত বেয়া পৰিস্থিতি হ'ব, এনেকুৱা ধৰণৰ মন্তব্য কৰিছে। আৰু আমি অতিকে লজ্জিত এইটো কাৰণত যে ছাত্ৰ সন্থাৰ মজিয়াৰ পৰা অহা এজন ব্যক্তিয়ে কি ধৰণে এনেকুৱা কথা ক'ব পাৰে। মানে তেওঁৰ যিটো প্ৰতিভাৰ ওপৰতহে আমাৰ এতিয়া সন্দেহ হৈছে, তেওঁ কি ধৰণে ছাত্ৰ সন্থা কৰিছিল ইমান বছৰ। আৰু মই এটা কথা আপোনালোকক উনুকাব বিচাৰিছোঁ যে আপোনালোকৰ মাধ্যমেদি ক'ব বিচাৰিছোঁ, তেওঁ ছাত্ৰ সন্থাৰ মজিয়াৰ পৰা বহিষ্কৃত এজন নেতাহে, তেওঁক বহিষ্কাৰ কৰা হৈছিল বিভিন্ন ধনৰ লেনদেনৰ অপৰাধত। আৰু আপোনালোকে জানে যে মুছলপুৰৰ এজন মানে দন্ত চিকিৎসক কংকনজ্যোতি মেধি, তেখেতৰ মানে টকাৰ লেনদেনৰ কাৰণে বিভিন্ন কথাৰে তেখেতক মানে ভাবুকি দিছিলে এই হৰে কৃষ্ণ পাঠকে। আকৌ আজি তেওঁ মানে ধোৱা তুলসীৰ পাত হৈ কেনে হাগ্ৰামা মহিলাৰী দেৱক তেওঁ যি ধৰণে তৰল মন্তব্য আগবঢ়াইছে, আচলতে আমি অতিকে ক্ষুণ্ণ হৈছোঁ। কাৰণ চাওক, আপোনালোকেও জানে যে হাগ্ৰামা মহিলাৰী দেৱৰ সৃষ্টিৰ বিনিময়ত আজি যে আমি মুকলি আকাশত এনেকৈ যে ঘূৰিব পাইছোঁ, লগতে যে আমি উন্নয়নৰ মুখ দেখিছোঁ, কেৱল মাত্ৰ হাগ্ৰামা মহিলাৰী দেৱৰ নেতৃত্বতহে দেখিবলৈ পাইছোঁ। সুদীৰ্ঘকাল তেওঁ সংগ্ৰাম কৰি 2003 চনত যেতিয়া BTC চুক্তি কৰি এটা অটনমি পাৱাৰ লৈ আহিছিলে এই অঞ্চলটোক আগুৱাই নিয়াৰ স্বাৰ্থত, আৰু সেই হাগ্ৰামা মহিলাৰী দেৱে যোৱা 17 বছৰে যিবিলাক উন্নয়নৰ কাম কৰিছিল, সেই উন্নয়ন তাতেই 2020ৰ পৰা স্থবিৰ হৈ থাকিল। 2020ৰ পৰা যেতিয়া তেখেতসকলে গাদীত বহিলে, প্ৰমোদ বড়ো চৰকাৰৰ নেতৃত্বত চৰকাৰ চলিল, আজিলৈকে আপোনালোকে জানে কোনো ধৰণৰ উন্নয়নমূলক কাম কৰিব পৰা নাই। আৰু সেইটো এটা ফবিয়া তেওঁলোকৰ মাইণ্ডত সোমাই গৈছে, তেওঁলোকৰ মগজুত সোমাইছে। সেইকাৰণে তেওঁলোকে বাৰে বাৰে এটা কথাই বকি থাকে যে 17 বছৰে একো কৰিব নোৱাৰিলে। যদি 17 বছৰ একো কৰিব পৰা নাই, যে আজি মুছলপুৰ জিলা সদৰ আমি কেনেকৈ পালোঁ, মুছলপুৰৰ ডক্টৰ ৰবি বড়ো হস্পিটেল 200 বিচনাযুক্ত কেনেকৈ পালোঁ, আৰু হয়তো আপোনালোকে জানে যে সেইখন হস্পিটেলত কেতিয়াবা কাহানি বা এই হৰে কৃষ্ণ পাঠকে নিজেও চিকিৎসা লৈছে কিজানি। আৰু আজি তেওঁ ক'ব বিচাৰিছে যে 17 বছৰে হাগ্ৰামা মহিলাৰী দেৱে একো কৰা নাই। আপোনালোকে চাওক, বাক্সা জিলা হিচাপে আমি হাগ্ৰামা মহিলাৰী দেৱৰ সেই BTC চুক্তিৰ আধাৰতে পাইছিলোঁ। সেই বাক্সা জিলা হিচাপতে আমি পলিটেকনিক পাবলৈ সক্ষম হৈছিলোঁ। ইয়াত আমাৰ DC কোৰ্ট পালোঁ, নতুনকৈ DC অফিচ পালোঁ, SP অফিচ পালোঁ, আৰু উত্তৰ অঞ্চলৰ যিবিলাক উন্নয়নমূলক কাম কাজ আছিলে, আমাৰ সীমামূৰীয়া যিবিলাক অঞ্চলৰ খোৱা পানীৰ সমস্যাৰ পৰা আদি কৰি যিবিলাক ৰাস্তা ঘাটৰ সমস্যা আছিল, এইবিলাক একমাত্ৰ হাগ্ৰামা মহিলাৰী দেৱৰ সেই 17 বছৰীয়া শাসনকালত সমাধান হৈছিলে। আৰু সেইবিলাক ৰাস্তা দি আজি হৰে কৃষ্ণ পাঠক দেৱে নিজেও খোজকাঢ়ি আছে। তেখেতে কিছুমান মানে অবাস্তৱ কথাবিলাক
হয়তো তেখেতে মই নাজানো কি কাৰণত কৈছে, তেখেতে হয়তো কোনোবা তেওঁৰ নেতৃত্বক তৈলমৰ্দন কৰাৰ বাবে এই কথাখিনি ক'ব পাৰে। তেওঁ নিজকে ভাল দেখুৱাবৰ কাৰণে, নিজকে ভাল জাহিৰ কৰাৰ বাবে তেওঁ আজি BTC নিৰ্মাতাৰ ওপৰত যিটো এটা এলিগেশ্যন আনিছে, এইটোক আমি ধিক্কাৰ জনাইছোঁ। মুছলপুৰ জিলা হিচাপে আমি তেখেতক এই যিটো শব্দ তেওঁ কৈছিলে যে মানে হাগ্ৰামা মহিলাৰী আহিলে জংগল ৰাজ হ'ব বা হাগ্ৰামা মহিলা, এই তৰল মন্তব্যবিলাক তেওঁক আকৌ উঠাই ল'বলৈ আমি আপোনালোকৰ মাধ্যমেদি তেখেতক সকীয়াই দিছোঁ। কাৰণ তেখেতে এটা কথা আকৌ কৈছিলে যে প্ৰমোদ বড়োৰ নেতৃত্বত ভিজন ডকুমেণ্ট আমি ওলাইছোঁ বিভিন্ন জাতি জনগোষ্ঠীৰ উন্নয়নৰ অৰ্থে। এতিয়া মই এটা কথা বুজি পোৱা নাই যে কেইখনমান কিতাপ জাতি জনগোষ্ঠীৰ ওলালে সেই জাতি জনগোষ্ঠীটোৰ উন্নয়ন হোৱা বুজায় নেকি? জাতি জনগোষ্ঠীৰ উন্নয়ন হ'ব লাগিলে সেই বিশেষ জাতি জনগোষ্ঠীটোৰ শিক্ষিত নিবনুৱা যুৱক যুৱতীসকলক সংস্থাপন দিলেহে সেই জাতি জনগোষ্ঠীটো উন্নয়ন হোৱা বুলি আমি বুজি পাওঁ। কিন্তু তেখেতসকলে কিন্তু সেই বস্তুটো ওলোটাকেহে বুজে। তেখেতসকলে কি বুজি পায়? তেখেতসকলে কেইখনমান কিতাপ ওলাইছে, ভিজন ডকুমেণ্ট নাম দিছে, বিভিন্ন জাতি জনগোষ্ঠীৰ তাত সংগঠনৰ মানুহখিনিক মাতিছে, এইটো কৰিম সেইটো কৰিম গোটেইখিনি ফিউচাৰ টেন্স, মানে ভৱিষ্যতে কৰিম বুলিহে তেখেতসকলে কৈ আছে। কৰা হ'লে কিন্তু এতিয়ালৈকে একো নাই। আৰু সেইখিনিতে তেখেতসকলে মানে সন্তুষ্টি লাভ কৰিছে যে আমি বিভিন্ন জাতি জনগোষ্ঠীৰ কাৰণে এইটো কৰিম সেইটো কৰিম। ভূমিৰ সমস্যা আছে, সেই ভূমিৰ সমস্যাটো আপোনালোকে জানে যে সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাই বিভিন্ন মানে সময়ত তেখেতসকলে তীব্ৰতৰ আন্দোলন কৰিছিল, ওদালগুৰিৰ পৰা আৰম্ভ কৰি বাক্সালৈকে, যে মাটিৰ সমস্যা যিটো হৈ আছে ইয়াত গোৰ্খাসকলৰ, সেইটো সমস্যা সমাধান কৰক বুলি। কিন্তু আজিলৈকে প্ৰমোদ বড়োদেৱে সেই বিষয়বস্তুত একো মাত নামাতিলে। কোচ ৰাজবংশীসকলৰ জনজাতিকৰণৰ ক্ষেত্ৰত প্ৰথম পদক্ষেপ হাগ্ৰামা মহিলাৰ দেৱৰ দিনত লোৱা হৈছিলে। তেখেতে যিহেতু এইটো BTC কাউন্সিলৰ অধিকাৰৰ ভিতৰত নপৰে, তেখেতে ইয়াৰ পৰা NOC প্ৰদান কৰিছিল যে কোচ ৰাজবংশী আৰু আদিবাসীসকলক জনজাতিকৰণ কৰিলে আমাৰ একো আপত্তি নাই বুলি প্ৰথমবাৰ হাগ্ৰামা মহিলাৰ দেৱে লিখিত হিচাপে দিছিলে। আৰু সেই কথাটো আমি মনত ৰাখিব লাগিব যে হাগ্ৰামা মহিলাৰ দেৱৰ দিনত কিমান উন্নয়ন হৈছিলে, কি হৈছিলে। আজি হৰে কৃষ্ণ পাঠকৰ নিচিনা মানুহ এজনে আবুল তাবুল বকিছে সংবাদ মাধ্যমৰ আগত আহি কেনে, কোনো মানে ভিত্তিহীন কথাবিলাক তেওঁ কৈছে। আৰু মই তেখেতক ইয়াৰ পৰা সকীয়াই দিব বিচাৰিছোঁ যে আপুনি এইবিলাক মন্তব্যৰ পৰা বিৰত থাকক। আপুনি দল কৰক, গণতান্ত্ৰিক ব্যৱস্থাত সকলোৰে অধিকাৰ আছে। যিকোনো ৰাজনৈতিক দলত আপুনি চামিল হ'ব পাৰে, যিকোনো ৰাজনৈতিক দলৰ কাম কৰিব পাৰে। কিন্তু সেই বুলি কোনোবাক মানে তল দেখুৱাবৰ বাবে মানে কি বুলি কয় সেইটো, মানে কোনোবাক তিৰস্কাৰ কৰাৰ নামত আপুনি যি টি কথাবিলাক প্ৰচাৰ নকৰিব। আৰু এই মদ খোৱা কথাবিলাক যে কৈছে আপুনি, মদ খোৱা হাগ্ৰামা মহিলাৰ দেৱৰ দিনত যিমানজন মানুহে, হৰে কৃষ্ণ পাঠক দেৱক প্ৰশ্ন কৰিব বিচাৰিছোঁ, আপুনি খায় নে নাখায় মদ? সেইটো প্ৰথম প্ৰশ্ন আপোনাৰ, সেইটো আপুনি নিউজত আহি কিনে উত্তৰ দিয়ক। আপুনি যদি নাখায় তেতিয়াহ'লে বেলেগ কথা, আপুনি খায় নে নাখায় সেইটো আপুনি স্পষ্ট কৰক। গতিকে এইবিলাক বেবেৰি বেং কথা কৈ আমাৰ যিটো BTCৰ ঐক্য আৰু সম্প্ৰীতিত আপুনি আঘাত হানাৰ চেষ্টা নকৰিব। আৰু অতি শীঘ্ৰে আপুনি আপোনাৰ যিবিলাক ভাষ্য আছিলে হাগ্ৰামা মহিলাৰ দেৱৰ প্ৰতি যিখিনি কথা কৈছিলে, আপুনি এইটো উঠাই লোৱাৰ বাবে আমি আপোনাক আজি সকীয়াই দিছোঁ। ধন্যবাদ।